নমস্কাৰ প্ৰিয় দৰ্শক বন আৰু পৰিৱেশ অনুষ্ঠানটিলৈ মই তৃষ্ণা শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা বিশেষ বিষয় আমি নিৰ্বাচন কৰি লৈছো কিন্তু বিষয়টো কি মই হিয়া পুনে আপোনালোকক নকওঁ কাৰণ আমি সকলোৱে জানো যে ভাৰতৰ যিসমূহ পক্ষী আছে সেই পক্ষীসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় পক্ষী কি বুলি সুধে তেতিয়া আমি টপৰাই উত্তৰ দিও যে ময়ূৰ পক্ষী আৰু যদি আমাৰ ভাৰতৰ পাদদেশত অৱস্থিত অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পক্ষীৰ কথাও আমি সুধো কাৰোবাক তেতিয়া হলে উত্তৰ দিব পাৰে যে ধনেশ পক্ষী কিন্তু কোনোবা খেতিত অসমৰ যি ৰাজ্যিক পক্ষী সেই ৰাজ্যিক পক্ষীৰ কথা সুধিলে যেন মানুহৰ মনটো সংকোচভাৱে আহি পৰে কাৰণ এই কাৰণেই তেওঁলোকে হয়তো টপৰাই উত্তৰ দিব নোৱাৰে অসমৰ ৰাজ্যিক পক্ষীবিধৰ নাম অসমৰ ৰাজ্যিক পক্ষী কি হেয়া মই কৈ নিদি এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাব বিচাৰিছো ভাৰতৰ পূব প্ৰান্তত অৱস্থিত অসমৰ প্ৰাকৃতিক পৰিৱেশ অতি মনোমোহা পাহাৰ ভৈয়াম একাকাৰ হৈ থকা অসমৰ বনাঞ্চলৰ কথাই সুকীয়া সেউজীয়া অৰণ্যসমূহে অতীজৰে পৰা অনবদ্য প্ৰাকৃতিক সুষমাৰে অসমক চহকী কৰি ৰাখিছে অসমৰ বনাঞ্চল বুলিলেই আমাৰ মনলৈ আহে ওখ চাপৰ বিভিন্ন প্ৰজাতিৰে পৰিপূৰ্ণ গছ বন তৰুতৃণৰ লগতে নৈ বিল জান-জুৰি হ্ৰদ-আদি ইয়াৰ উপৰি আমাৰ চকুত ভাহি আহে বিভিন্ন জীৱ-জন্তুৰ পশু-পক্ষীৰ দৃশ্য কাজিৰঙা মানাহ ৰাইমনা ডিব্ৰু-চৌখোৱা আদি ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালভাৱে অভয়াৰণ্য তথা বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলসমূহে পৰ্যটকক হাতবাউলি মাতে অসম মুলুকলৈ অসম পৰিভ্ৰমী চৰাই বসতি ভূমি বনাঞ্চলসমূহত শুনিবলৈ পোৱা চৰাই-চিৰিকটিৰ কোলাহলে আমাক বাৰুকৈ মোহিত কৰে কিন্তু আপুনি জানেনে অসমৰ জাতীয় পক্ষীনো কি আজি কওঁ শুনক অসমৰ জাতীয় পক্ষী হৈছে দেওহা ই ফুটফুটীয়া কোলা বগা ৰঙৰ মূৰৰ দীঘল ওঠৰ কোলা বৰণৰ দেহৰ এটি হাঁহ বিকট মাতটোৰ বাবে অসমীয়াত ইয়াক দেওহাঁহ বুলি কোৱা হয় সচৰাচৰ আমি দেওহাঁহ দেখিবলৈ নাপাওঁ কাৰণ ই বাস কৰে বনাঞ্চলসমূহৰ কম সোঁতৰ পানীৰ থকা জলাশয়সমূহত আৰু বাঁহ সাজে ওখ ওখ গছৰ খুৰুঙত ভাৰতবৰ্ষত দেওহাঁহ দেখা পোৱা যায় প্ৰধানকৈ সংৰক্ষিত বনাঞ্চল কেইখনমানতহে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল নামেৰি ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে নামদফা ৰাষ্ট্ৰীয় উদ্যানতো দেখিবলৈ পোৱা যায় দেওহাঁহ এই দেওহাঁহ বৰ্তমান ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশতে বিৰাজমান হৈ আছে ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ এই দেওহাঁহক আমি বহুতেই নাজানো দেওহাঁহ ক'ত থাকে অসমৰ ক'ত দেওহাঁহ পোৱা যায় আজি আমি সেই বিষয়ে আলোচনা কৰিম আৰু আমি ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰি আনিছো এগৰাকী গৱেষক দেওহাঁহৰ ওপৰত তেওঁ গৱেষণা চলাই আছে অভিজিত বৰুৱা আপোনাক নমস্কাৰ জনাইছো অনুষ্ঠানলৈ স্বাগতম জনাইছো ইতিমধ্যে আমি দৰ্শকসকলক জনাইছো যে দেওহাঁহ আমাৰ অসমৰ ৰাজ্যিক পক্ষী বহুতে জানে হয়তো বহুতে নাজানে কিন্তু মই প্ৰথমে জানিব বিচাৰিছো এই দেওহাঁহ নামটোৰ উৎপত্তি কেনেকৈ হ'ল এই কথাটো জানিব মন গৈছে দেওহাঁহৰ অসমীয়া নামৰ উৎপত্তি বুলি ক'ব যাওঁ দেও মানে হৈছে ভূত বা পিশাচ টাইপৰ এটা শব্দ হয় সেই আৰু মতা হাঁহ দেওহাঁহৰ মতা হাঁহৰ মাতটো এটা বিকট ধৰণৰ মাত আৰু সেই মাতটোৰ পৰাই দেওহাঁহৰ নামটো আহিছে হয়তো আগতে পুৰণা দিনত জংঘলত যেতিয়া মানুহবিলাক জীৱিকাৰ কাৰণে গৈছিল বা কিবা কাৰণত গৈছিল তেতিয়া হয়তো এই হাঁহৰ মাতটো শুনি সিহঁতে ভয় খাইছিল যে কিবা ভূত পিশাচ আছে নেকি পাছত যেতিয়া গম পাইছে যে এইটো এটা হাঁহ প্ৰজাতি হয় হাঁহ হয় তেতিয়াৰ পৰাই নামটো হয়তো দেওহাঁহ বুলি অসমীয়াত হৈছে হয় আৰু এটা কথা মই জানিব মন গৈছে ধৰক বিভিন্ন প্ৰজাতিৰ হাঁহ আছে হয় তাৰ ভিতৰত সেই হাঁহবিধ যে দেওহাঁহ মানুহে কেনেকৈ চিনাক্ত কৰিব বা মানুহে কেনেকৈ গম পাব অসমত প্ৰায় 29টা প্ৰজাতিৰ হাঁহ পোৱা যায় তাৰে পৰিভ্ৰমী চৰাই হাঁহো আছে তাৰ মাজত দেওহাঁহ কিন্তু অন্যতম আমাৰ দুৰ্লভ প্ৰজাতিৰ হাঁহ হয় দেওহাঁহ যদি আমি চিনাক্ত কৰিব চাওঁ দেওহাঁহ আমাৰ ঘৰত যিবিলাক আমাৰ পাতি হাঁহ আছে তাতকৈ সামান্য আকাৰত অলপ ডাঙৰ হয় আৰু দেওহাঁহৰ গাৰ বৰণটো বুলি যদি কওঁ আমি কলা ৰঙৰ বা ডাঠ মটীয়া ৰঙৰ হয় দেওহাঁহৰ মূৰৰ পৰা ডিঙিলৈকে বগা ওপৰত কলা ফুটফুটীয়া দাগ থাকে সেইটো চাই আমি দেওহাঁহ ধৰিব পাৰোঁ আৰু লগতে দেউকাৰ দুইফালে বগা আৰু মটীয়া ৰঙৰ পাখি থাকে আৰু যেতিয়া দেওহাঁহ উড়ন্ত অৱস্থাত যদি আমি চাওঁ তেনেহ'লে আমি বগা ৰংটো স্পষ্টভাৱে আমাৰ
ধৰা পৰে আৰু সেই বগা যিহেতু দেউকাত বগা পাখি আছে সেইটো কাৰণে আমি ইংৰাজীত হোৱাইট উইং উড ডাক দেওহাঁহৰ নামটো চ' সেইকাৰণে হোৱাইট উইং বুলি কয় আৰু এটা হৈছে দেওহাঁহ গছত খুৰুঙত বাঁহ সাজি থাকে সেইটো কাৰণে উড ডাক তাৰ পৰা আহিছে ইংৰাজী নাম হয় আৰু খুৰুঙত বাস কৰা বুলি কওঁতে মোৰ জানিব মন গৈছে মই অকমান অধ্যয়নৰ পৰা গম পাইছো যে দেওহাঁহৰ যদিও ঠুটখন দীঘল কিন্তু তেওঁলোকে খুৰুং বনাব নোৱাৰে অৰ্থাৎ বেলেগ চৰায়ে যদি বনাই থৈ যায় তাত বসতি কৰে কিন্তু কিয় নোৱাৰে বুলি ভাবে দেওহাঁহৰ ঠোঁটটো আমাৰ পাতিহাঁহৰ দৰে যিটো নেকি আমাৰ ধৰি লওক বাঢ়ৈ টুকুৰা চৰাই যিবিলাক আছে গছত আমাৰ খুৰুং বনায় ঠিক তেনেকৈ দেওহাঁহৰ হাতত তেনেকুৱা উপযুক্ত নহয় যে খুৰুং এটা নিজে বনাব সেইটো কাৰণে যেতিয়া বাঢ়ৈ টুকুৰা চৰাই খুৰুং বনায় বা পাছত এৰি যায় সেইটো ধৰি লওক পৰিত্যক্ত অৱস্থাত থাকি কেতিয়াবা বৰষুণ চৰষুণ পৰি ডাঙৰ হয় সেইবিলাক জেগাত দেওহাঁহে বাঁহ সাজে আৰু কেতিয়াবা ওখ গছবিলাকত ডালবিলাক যেতিয়া ভাগি যায় সেইবিলাকৰ খুৰুঙৰ নিচিনা সৃষ্টি হয় আৰু সেইবিলাকতে তেতিয়া দেওহাঁহে বাঁহ বনায় আৰু সাধাৰণতে জলাশয়বিলাক যিবিলাক আছে জলাশয়ৰ কাষৰ ওখ গছবিলাকত দেওহাঁহে বাঁহ সাজে জলাশয়ৰ কাষত বাঁহ কৰে মানে বাঁহ সাজে তাৰ কাৰণটো হৈছে তেওঁলোকে জলাশয়ত ধুনীয়াকৈ বিচৰণ কৰিব পাৰে সেইটো এটা কাৰণ জলাশয়ত বিচৰণ কৰিব পাৰে কাৰণ আৰু এটা কাৰণ হৈছে যেতিয়া দেওহাঁহে বাঁহ সাজে বা কণী পাৰে তাতে প্ৰজনন কৰে দেওহাঁহৰ খুৰুঙত যেহেতু হেৰি কৰে আৰু হাঁহৰ পোৱালিবিলাক উৰিব নোৱাৰে এই টাইমত তেতিয়া কি হয় অলপ দিনৰ পাছত দেওহাঁহৰ এনেকুৱা এটা জেগা বাছি লয় যে জলাশয়ৰ কাষতে ওপৰৰ পৰা পোৱালিবিলাকে যাতে জাপ মাৰি পানীৰ ওচৰতে পৰিব পাৰে উৰিব নোৱাৰাৰ কাৰণে সেইটো এটা উদ্দেশ্য নহয় জানো প্ৰজননৰ কথা যিহেতু কৈছে কেনেকুৱা ধৰণৰ প্ৰজনন বা পোৱালি কিমান দিন লাগে ডাঙৰ হ'বলৈ প্ৰজনন বুলি ক'লে দেওহাঁহে 8টাৰ পৰা 10টা পৰ্যন্ত কণী পাৰে 8টাৰ পৰা 10টা পৰ্যন্ত কণী পাৰে আৰু মাইকী মাকৰ লগত প্ৰায় আমি 5-6টা হাঁহ পোৱালি গ্ৰুপত সাধাৰণতে দেখা পোৱা যায় এনে কিন্তু দেওহাঁহ অকলশৰীয়াকৈ থাকে বা সৰু এটা গ্ৰুপতে থাকে কিন্তু এতিয়া যিবিলাক আমি দেওহাঁহ আমি দেখিছোঁ বা সৰু পোৱালিৰ লগত দেখিছোঁ 5-6টাকৈ পোৱালি আমি দেখা পাইছোঁ কিমান দিন লাগে পোৱালি ডাঙৰ হ'বলৈ পোৱালি আমাৰ নৰ্মেল হাঁহ যিটো পাতিহাঁহৰ সেই এনেকুৱা এটা টাইম লাগে আৰু যিবিলাক পোৱালি ডাঙৰ হৈ 2 বছৰৰ পাছত পোৱালি আকৌ কণী পৰা আৰম্ভ কৰে 2 বছৰ পাছৰ পৰাই এইটো কণী পৰা আৰম্ভ কৰে সিহঁতে আৰু এইটো আপোনাৰ 10-12 বছৰলৈকে মানে কণী পাৰিব পাৰে হয় আপুনি যিহেতু ক'লে 2 বছৰৰ পাছতেই তেওঁলোকে আকৌ পোৱালি জন্ম দিয়াৰ পৰা যিটো ক্ষমতা আছে সেই ক্ষমতাটো থাকে কিন্তু কথা হ'ল এতিয়া বৰ্তমান সময়ত দেওহাঁহক বিলুপ্তপ্ৰায় প্ৰাণী বুলি ঘোষণা কৰা হৈছে পক্ষী বুলি কিহৰ কাৰণে চাওক যদি দেওহাঁহৰ আমাৰ আবাদীৰ কথা কওঁ বা পপুলেশ্যনৰ কথা যদি কওঁ গোটেই বিশ্বত দেওহাঁহ মাত্ৰ 800টা মানে আছে 800 আৰু তাৰে 50% আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া মানে কি উত্তৰ পূৰ্বাঞ্চল ভাৰততে পোৱা যায় মানে আৰু যিহেতু এটা প্ৰজাতি গোটেই বিশ্বত 800টা খুব কম সেইটো কাৰণে এইটো এটা বিলুপ্তপ্ৰায় প্ৰাণী আৰু হয়তো যিবিলাক দেওহাঁহটো খুব লাজুকীয়া চৰাই আৰু বেছি ডিষ্টাৰ্বেঞ্চ হ'লে বা তেনেকুৱা পালে দেওহাঁহ সেইটো জেগাত নাথাকে তো সেইটো কাৰণে সিহঁতৰ আবাদী বা থকা জেগাবিলাক বাসস্থানবিলাক কম হৈ গৈছে সেইটো কাৰণে পপুলেশ্যনো কমি আহিছে তাৰ লগতে আৰু কিছুমান কথা আছে কেনেকুৱা ধৰণৰ কথা বেলেগ যদি ক'ব যাওঁ আমাৰ ধৰি লওক প্ৰথম কথা হ'ল আবাদী বা বাসস্থান বা এইবিলাক কমি আহিছে জলাশয়বিলাক লাহে লাহে নাইকিয়া হৈ আহিব ধৰিছে তাৰ ওপৰতে হৈছে কিছুমান ডাঙৰ গছ যিবিলাক খুৰুঙত বাঁহ সাজে সেই গছবিলাক এতিয়া বৰ্তমান কমি আহিব ধৰিছে সেইটো কাৰণে সিহঁতৰ সুবিধাজনক বাসস্থান নাই কাৰণে প্ৰজননত সিহঁতৰ অকণমান কম হৈছে আৰু লগতে মানুহৰ আজি ডেভেলপমেণ্টেল যিবিলাক ৱৰ্ক চলি আছে ধৰি লওক দেওহাঁহৰ বাসস্থানৰ আশে পাশে সেইবিলাকৰ পৰা যিবিলাক প্ৰদূষণ হয় জলাশয়ত আহিছে সেইবিলাকৰ পৰা জলাশয়বিলাক মানে প্ৰদূষিত কৰি তুলিছে আৰু যিটো কাৰণে দেওহাঁহ থাকিব পৰা অৱস্থাত নাই যদি আমি সাধাৰণভাৱে যদি এটা উদাহৰণ হিচাপে যদি লওঁ আমি যদি চাওঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতে যদি চাওঁ তাতে আপোনাৰ চাব তৈলক্ষেত্ৰবিলাক আছে সেই তৈলক্ষেত্ৰৰ আশে পাশে যিবিলাক জলাশয় আছে সেইবিলাকতে কিন্তু দেওহাঁহৰ আপুনি স্থিতি পাব তাতে আৰু লাহে লাহে যিহেতু ডিষ্টাৰ্বেঞ্চ বাঢ়ি গৈ আছে আৰু সেই জেগাবিলাক লাহে লাহে দেওহাঁহে আঁতৰি যাব লৈছে তাৰ পৰা হয় আৰু এটা কথা মোৰ জানিব মন গৈছে ধৰক অসমৰ ক'ত ক'ত দেওহাঁহ পোৱা যায় কাৰণ গৱেষণাৰ পৰা পোৱা যায় যে অসম আৰু অৰুণাচল প্ৰদেশত দেওহাঁহ পোৱা যায় অসমত ক'ত পোৱা যায়
অসমত দেওহাঁহ 2-3খনটো ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ কাৰণে হৈছে তাৰে যদি আমি চাওঁ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে দেওহাঁহৰ এটা ভাল পপুলেশ্যন আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান তাতো এটা ভাল পপুলেশ্যন আছে মানাহ অভয়াৰণ্যটো পোৱা যায় বুলি কয় আৰু ৰিচেণ্টলি গিবন অভয়াৰণ্যটো মানে দেওহাঁহৰ স্থিতি পোৱা গৈছে তাতে ৰেকৰ্ড হৈছে হয় আৰু জানিব মন গৈছে যিহেতু আমাৰ যি ৰাজ্যিক জন্তু বুলি ক'লে আমি গঁড়ৰ কথা জানো তেনে ক্ষেত্ৰত ৰাজ্যিক পক্ষীৰ ক্ষেত্ৰত গঁড়ৰ যেনেকৈ জনপ্ৰিয়তা বা গঁড় এটা হত্যা কৰিলে যেনেকুৱা ধৰণৰ চৰকাৰে পদক্ষেপ লয় বা ৰাজ্যৰ মাজত সেইটো বহুলভাৱে প্ৰচাৰিত হয় কিন্তু দেওহাঁহ আৰু গঁড় সমান পৰ্যায়ৰ চাবলৈ গ'লে স্বীকৃতিৰ ফালৰ পৰা তেনে ক্ষেত্ৰত দেওহাঁহৰ যি জনপ্ৰিয়তা সেয়া কিয় কম বাৰু চাওক দেওহাঁহ আপুনি ঠিকে কৈছে আমি গড় এটাৰ যদি কিবা এটা হয় আমি যিটো আমাৰ ধৰি লওক ফ'কাছ সংবাদ মাধ্যমে হওক বহুতে চবতে কিন্তু দেওহাঁহৰ ক্ষেত্ৰত তেনেকৈ নহয় কিন্তু দুইটা শিডিউল 1 স্পেচিছ যদি আমি ৱাইল্ড লাইফ এক্ট 1972 চাওঁ শিডিউল 1 স্পেচিছত দেওহাঁহ আছে দেওহাঁহ মৰা বা দেওহাঁহৰ কণী সংগ্ৰহ কৰা দেওহাঁহৰ মাংস খোৱা বা দেওহাঁহক মাৰিবলৈ উচতনি দিয়াজনৰ কিন্তু 6 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু 25,000 পৰ্যন্ত মানে জৰিমনা ভৰিব লগা হ'ব পাৰে তো মানে এটা সমান হেৰিয়াৰ হয় কিন্তু আমি যদি চাওঁ দেওহাঁহ কিয় ইমানটোৰ মানে গড়ৰ তুলনাত দেওহাঁহটো ইমান পপুলাৰিটি হোৱা নাই কিয় প্ৰথম কথা হৈছে দেওহাঁহৰ কাৰণে এৱাৰনেছটো খুব দৰকাৰ আমাৰ অসমৰ মানুহে হয়তো ৰাজ্যিক পক্ষী কি বুলি ক'লে পটককৈ ক'বলৈ উত্তৰ দিবলৈ নোৱাৰিব মই তেনেকুৱা পাইছোঁ মানে এটা ইণ্টাৰভিউত মই এখন গাঁৱত তেনেকৈ ছাৰ্ভে কৰিছিলোঁ শিক্ষিত মানুহবিলাকে জনা নাই মানে তো সেইটো কাৰণে আমাৰ খুব দৰকাৰী যে আমি তাৰ এৱাৰনেছ এটা কৰাৰ খুব দৰকাৰ যাতে চবে জানক আৰু এটা হৈছে দেওহাঁহ যিহেতু পপুলেশ্যনৰ কম আৰু যিমানখিনি গৱেষণা হ'ব লাগিছিল সিমানখিনি কিন্তু পৰ্যাপ্ত পৰিমাণে গৱেষণা হোৱা নাই এইটো এটা কাৰণ যে যিমানখিনি আমাক ডেটা লাগে দেওহাঁহৰ কাৰণে সিমানখিনি আমাৰ নাই এতিয়া যদি আজি কয় অসমত কেইটা দেওহাঁহ আছে তেনেকুৱা ধৰণৰ কোনো গৱেষণা হোৱাই নাই আমি ক'ব নোৱাৰোঁ যে বোলে 100টাই আছে নে 200টা আছে আমি এটা নাম্বাৰ দিব নোৱাৰোঁ আমি এটা ৰেঞ্জতহে ক'ব পাৰিম তো গৱেষণাবিলাকো খুব কম হৈ আছে এইবিলাকত হয়তো গুৰুত্ব দিব লাগিব আমি তেতিয়া হয়তো আমি সংৰক্ষণৰ কাৰণেও আৰু এটা আগবাঢ়িব পাৰিম আৰু হয় যেহেতু আপুনি আৰণ্যকৰ এগৰাকী সদস্য তাৰোপৰি আপুনি দেওহাঁহৰ গৱেষণা কৰি আছে আৰণ্যকৰ ফালৰ পৰাই হওক বা আপোনালোকৰ যি স্থিতি দেওহাঁহৰ জনপ্ৰিয়তা কৰাৰ ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি আপোনালোকে হয় আৰণ্যকৰ ফালৰ পৰা সংৰক্ষণৰ ক্ষেত্ৰত যদি চাওঁ আমি বহুতখিনি কৰি গৈছে আমাৰ ছিনিয়ৰ মানুহবিলাকে কৰিছে বহুতবিলাক কাম আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ ধৰি লওক আমি কেম্প এৱাৰনেছ হওক কিবা হওক আমি বেলেগ মই যদি মোৰ ক্ষেত্ৰতে ক'ব যাওঁ মই এখন দিহিং পাটকাই যিখন এতিয়া ৰাষ্ট্ৰীয় উদ্যান হ'ল সেইখন তেতিয়া অভয়াৰণ্য আছিলে তাতে দেওহাঁহৰ কাৰণে বিখ্যাত কিন্তু দেওহাঁহটো হৈছে আপোনাৰ নিশাচৰ প্ৰাণী নিশাচৰ হাঁহ হয় ৰাতিহে বেছি মানে বিচৰণ কৰে তো দেখা পোৱাটো অকণমান কঠিন জংঘলৰ মাজত সেই তাতে মই যেতিয়া দেওহাঁহৰ ছাৰ্ভে কৰিব গৈছিলোঁ তাৰে মই সেই লোকেল যিবিলাক তাৰে গাঁৱৰ ল'ৰাবিলাক তাহাঁতক লৈছিলোঁ মই সহায়ক হিচাপে লৈ মেলি সেই ল'ৰাবিলাকে কিন্তু এটা সময়ত এই জংঘলতে খৰি কটা কাম কিবা কাম সেইবিলাক কৰিছিলে আৰু হয়তো মানে কি পঢ়া শুনাৰ ক্ষেত্ৰতো ইমান নাই সেইবিলাক আমি কৰিছোঁ সেই ল'ৰাবিলাকক যেতিয়া মই লৈ যাওঁ চৰাইটোৰ বিষয়ে সিহঁতক শিকালোঁ বুজালোঁ লগতে পখিলা বা বেলেগ যি প্ৰজাতিৰ চৰাই পোৱা যায় সেইবিলাকৰ বিষয়ে এতিয়া সেই দিহিং পাটকাইত যদি আপুনি যায় এতিয়া চৰাই ৰেঞ্জত যায় সেই ল'ৰাকেইটা কিন্তু এতিয়া টুৰিষ্ট গাইড কৰে যিকেইটা ল'ৰাই মানে নিজৰ নামটো মানে এটা লিখিব নাজানিছিলে সেই ল'ৰাবিলাকে এতিয়া আপুনি চাইণ্টিফিক নেমৰলৈকে মানে চৰাই মাতটো শুনিলে ক'ব পাৰে মানে তো তেনেকুৱা ধৰণৰ এৱাৰনেছ এটা খুব দৰকাৰ আৰু আমি কৰি আছোঁ যিমানখিনি পাৰোঁ হয়তো এইটোৱে মানে নকওঁ যে এইটোৱে মানে বহুতখিনি হৈছে আৰু বহুত কৰিবলগীয়া আছে দেওহাঁহৰ কাৰণে আৰু এইখিনিতে মই জানিব বিচাৰিছোঁ দেওহাঁহৰ ক্ষেত্ৰত আপুনি কৈছে যে বহুখিনি কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আমি কি কৰিব লাগে আমাৰ ফালৰ পৰা চাওক প্ৰথম কথা হ'ল যিকোনো এটা বন্যপ্ৰাণী হওক বা যিকোনো এটা স্পেচিছ আমি অকল বন বিভাগ বা চৰকাৰক দায়িত্ব সামৰিলে নহ'ব এইটো আমাৰ কৰণীয় চবৰে আছে প্ৰত্যেকজন মানুহৰে আছে প্ৰকৃতিখন নিজৰ হয় তো সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা বিশেষকৈ দেওহাঁহৰ যিবিলাক আৱাসস্থল জলাশয়বিলাক সেইবিলাক সংৰক্ষণ কৰাত গুৰুত্ব দিব লাগে যাতে প্ৰদূষণ নহয় এতিয়া কিছুমান ক্ষেত্ৰত দেখা যায় বহুতবিলাক কৃষি ক্ষেত্ৰতো যদি চাওঁ আমি
কীটনাশক দ্ৰব্য দিয়ে তো সেইবিলাক আহি পানীৰ লগত মিহলি হৈ পেলাই জলাশয়বিলাকত আহে যিটো দেওহাঁহৰ কাৰণে খুব বেয়া অকল দেওহাঁহ বুলিয়ে নহয় বিভিন্ন হাঁহ প্ৰজাতিৰ কাৰণে বেয়া তো এইবিলাকৰ আমি নিজে অকণমান গুৰুত্ব দিব লাগিব আৰু আমি আমাৰ দেওহাঁহ পৃথিৱীতে আছে 800ৰ পৰা 850 আছে তো আমাৰ অসমত আমাৰ ইয়াতে আছে তাৰে 50% মানে 400 পৰা 450 আছে তো সেইখিনি আমি সংৰক্ষণ কৰাটো কিন্তু আমাৰ সকলোৰে দায়িত্ব আৰু তাতে আমাৰ অসমৰ ৰাজ্যিক পক্ষী হয় দেওহাঁহ হয় যদি কিবা কাৰণত বিলুপ্ত প্ৰায় পথত বুলি কৈছে যদি কিবা কাৰণত অসমৰ পৰা দেওহাঁহ নোহোৱা হৈ যায় তেতিয়া ই সঁচাকৈ লাজৰ কথা হ'ব এইটো বহুত লাজৰ কথা আমাৰ অসমবাসীৰ কাৰণে যিটো এটা আমাৰ অসমত ইমান পশু পক্ষীৰ কাৰণে বিখ্যাত কাজিৰঙা হওক বা যিয়ে নহওক ইমান এটা ডাইভাৰ্চিটিটো ইমান ভাল তাতে যদি এটা স্পেচিছ নাইকিয়া হৈ যাব লগা হয় যিটো নেকি আমাৰ ৰাজ্যিক পক্ষী হয় সেইটো তাৰ আৰু লাজৰ কথা নাই মই ভাবোঁ বিভিন্ন চৰাই চিৰিকটি আছে বিভিন্ন পক্ষী আছে অসমলৈ পৰিভ্ৰমী চৰাই আহে তাৰ ভিতৰত দেওহাঁহক কিয় ৰাজ্যিক পক্ষী বুলি নিৰ্বাচন কৰিলে বাৰু দেওহাঁহটো একচুৱেলি কেৱল অসম আৰু অৰুণাচলত পোৱাৰ কাৰণে নেকি তেনেকুৱা নহয় আমি যদি হিষ্টৰিকেলি চাওঁ যদি আমাৰ উত্তৰ পূব ভাৰতৰ পৰা বাংলাদেশ জাভা সুমাত্ৰালৈকে পোৱা গৈছিল গোটেই এৰিয়াটোত বেল্টত দেওহাঁহ পোৱা গৈছিল থাইলেণ্ড ম্যানমাৰ এইবিলাক গোটেই পোৱা গৈছিল কিন্তু বৰ্তমান আপোনাৰ বাংলাদেশ বা জাভাবিলাকত এক্সটেণ্ড হৈ গৈছে নাই মানে এইটো কমি আহি আছে ঠিক তেনেকৈ দেওহাঁহটো অসমৰ সঁচা দেওহাঁহটো মানে পৰিভ্ৰমী চৰাই নহয় মানে কি যেনেকৈ পৰিভ্ৰমী চৰাই বাহিৰৰ পৰা আহে তেনেকুৱা নহয় তো ইয়াতে যিবিলাক নিজৰ জেগাতে থাকে বাসস্থান কৰে যিহেতু এটা ভাল এটা ইয়াতে দেওহাঁহ থাকিবৰ কাৰণে বাসস্থান আছে আৰু সেইটো ভাবিয়ে হয়তো দেওহাঁহক আৰু এটা ইউনিক মাত এটা আছে মাত এটা দিছে সেইটো কাৰণে ৰাজ্যিক পক্ষী ঘোষণা কৰিছে হয় আৰু বৰ্তমান সময়ত আমি সকলোৱে জানো যে দেওহাঁহ আমাৰ চিৰিয়াখানাত ৰাজ্যিক চিৰিয়াখানাত উপলব্ধ হৈছে বাহিৰৰ পৰা আনিছে তেনে ক্ষেত্ৰত আপুনি ভাবেনে যে ৰাজ্যিক চিৰিয়াখানাত দেওহাঁহ অনাৰ কাৰণে বাহিৰৰ পৰা বৰ্তমান সময়ত ৰাইজ অকমান হলেও সচেতন হৈছে হয় ৰাইজ সচেতন আগৰ তুলনা যদি চাওঁ আমি দেওহাঁহৰ যিবিলাক মানে যিমান মানুহে দেওহাঁহৰ ৰাজ্যিক পক্ষী হিচাপে গম পাইছিল এতিয়া কিন্তু লাহে লাহে মানুহবিলাকে গম পাইছে হয়তো এতিয়া চিৰিয়াখানাত অনাৰ কাৰণে হওক বা হয়তো অলপমান এৱাৰনেছ হৈছে আগতকৈ বেছি বা ছাত্ৰ ছাত্ৰীসকলেও গম পাইছে সেইটো কাৰণে কিন্তু অকণমান পপুলাৰ হৈছে এইটো খুব ভালে কথা আৰু আপুনি যিহেতু ক'লে যে নিশাচৰ চৰাই তেওঁলোকে কিয় নিশাৰ ভাগটো নিৰ্বাচন কৰি লয় কিবা বিশেষ কাৰণ আছে নেকি তেনেকুৱা দিনত তেওঁলোকে আপুনি কৈছে যে দিনত সকলো প্ৰজাতিৰ নিজৰ নিজৰ এটা বৈশিষ্ট্য থাকে ঠিক তেনেকৈ দেওহাঁহৰ নিশাচৰ আৰু দিনত ওলাব নোৱাৰে তেনেকুৱা নহয় আমি দিনতো দেখা পাওঁ দেওহাঁহ মানে যিটো সক্ৰিয় হৈ থাকে আৰ্লি মৰ্ণিং মানে ৰাতিপুৱা সোনকালে আৰু ইভিনিং টাইমত বেছি সক্ৰিয় হৈ থাকে আৰু দিনৰ টাইমতো আমি দেখা পাওঁ কিছুমান সিহঁতে ৰেষ্ট কৰিবৰ কাৰণে আহে ডাঙৰ গছবিলাকত আৰু ডাঙৰ গছ কওঁতে এটা কথা মনত পৰিছে কৈ দিওঁ তাতে দেওহাঁহৰ ঠেংকেইটা মানে আমাৰ ঘৰচীয়া হাঁহৰ দৰে পতা আছে তো সৰু ডালত সিহঁতে খামুচ মাৰি ধৰিব নোৱাৰে সেইকাৰণে অকণমান ডাঙৰ ডালত মানে সিহঁতে বহে মানে তেনেকুৱা ৰেষ্টিং কৰে তো দিনতো দেখা পোৱা যায় কিন্তু সক্ৰিয় হৈ সিহঁতে ৰাতি মানে নিশাচৰ বুলি কওঁ ৰাতিয়ে সিহঁতে খোৱা বোৱা এইবিলাক কৰে আৰু হয় যেহেতু আপুনি গৱেষণা চলাই আছে দেওহাঁহৰ ওপৰত তেতিয়াহ'লে আপুনি দিনৰ ভাগত গৱেষণা আৰু ৰাতি সমান্তৰালভাৱে চলাবলগীয়া হৈছে সকলো জেগাতে ৰাতি কৰাটো সম্ভৱ নহয় এইটো এটা কাৰণ যে আমাৰ ইয়াতে গৱেষণাবিলাক খুব কম হৈ আছে দেওহাঁহৰ কাৰণ কি আপুনি দেওহাঁহ সদায় ডাঠ গভীৰ অৰণ্যত থাকে য'ত নেকি মানুহৰ প্ৰেজেঞ্চ নাই বা হুলস্থুল কম সেইবিলাক এৰিয়াত বেছি বাছনি কৰে তো সেইবিলাক এৰিয়াত ৰাতি গৈ গৱেষণা কৰা অকণমান কষ্ট হয় যিহেতু হাতীৰ পৰা আৰম্ভ কৰি গোটেই জীৱ জন্তুৱে থাকে তো আমি যিবিলাক আমি গৱেষণা কৰোঁ আৰ্লি মৰ্ণিং নহ'লে সন্ধিয়া টাইমতে ইভিনিঙত সেইবিলাক মানে গৱেষণা কৰোঁ হয় খাদ্যাভ্যাসৰ কথা সুধিলে কি ক'ব দেওহাঁহৰ হয় দেওহাঁহ আচলতে সৰ্বভক্ষী দেওহাঁহে চবেই খায় এতিয়া আৰু জলাশয়বিলাকত যিহেতু থাকে বিভিন্ন গছৰ বীজবিলাক গুটিবিলাক সেইবিলাক খায় শেলাই সৰু মাছ
সাপ বেং পোক পতংগ যি পায় গোটেইবিলাকে খাই দেওহাঁহে মানে জলাশয়ত পোৱা কীট পতংগ গোটেইখিনি খায় নহয় জানো আৰু বৰ্তমান সময়ত ৰাইজে যিহেতু গম নাপায় যে ৰাজ্যিক পক্ষী কি তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ ৰাজ্যিক পক্ষীবিধক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছে এজন গৱেষক হিচাপে আপুনি নিজৰ দায়িত্ব কি বুলি ভাবে বাৰু এজন গৱেষক হিচাপে যদি ক'ব যাওঁ মোৰ দায়িত্ব বহুত আচলতে ৰাইজৰ মাজত মই চৰাইটো চিনাকি কৰাই দিব লাগিব এইটো যাতে সংৰক্ষণ হওক তাৰ বাসস্থান আৱাসভূমি যি ডাঙৰ গছবিলাক খুৰুং লগা গছবিলাকৰ যাতে সংৰক্ষণ হওক আৰু লগতে বহুত ক্ষেত্ৰত দেখা যায় দেওহাঁহৰ চিকাৰ কৰে খাবৰ কাৰণে সেইটো কথা হয় খাবৰ কাৰণে সেইবিলাক যাতে নকৰে সেইবিলাকো আমি চকু দিব লাগিব আৰু গৱেষক হিচাপে মোৰ এইবিলাক বহুতবিলাক কাম আছে গোটেইবিলাকতে চকু দিব লগতে চাইণ্টিফিকেলি যিবিলাক আমি ৰিচাৰ্চ আমাক দৰকাৰ বা ডেটা দৰকাৰ সেইবিলাকৰ ওপৰতো যথেষ্ট কৰিবলগীয়া হৈ আছে আৰু হয়তো মই ফিউচাৰত যাতে অনাগত দিনত সেইবিলাকৰ ওপৰতো গুৰুত্ব দিম হয় বৰ্তমান সময়ত শিক্ষা অনুষ্ঠানসমূহে অসমৰ ৰাজ্যিক চৰাইবিধৰ ওপৰত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম বা এনেকুৱা তেওঁলোকক পৰ্যবেক্ষণৰ কাৰণে নিয়া দেখা যায় তেনেকুৱা কাৰ্যসূচীত আপুনি কেতিয়াবা মানে অংশগ্ৰহণ কৰিছে নেকি মই দিহিং পাটকাই কথাটোৱে যদি আকৌ ঘূৰাই ক'ব যাওঁ তাতে মই তাতে ষ্টুডেণ্টবিলাক তাৰে 3টা ভাগ কৰিছিলোঁ কলেজ ষ্টুডেণ্টৰ এটা ভাগ স্কুলৰ যিবিলাক মানে ক্লাছ 6ৰ পৰা ক্লাছ 9-10লৈকে এটা ভাগ আৰু সৰুখিনি 3টা ভাগ কৰি মই দেওহাঁহৰ ওপৰত বহুতখিনি এৱাৰনেছ তাতে কৰিছিলোঁ সিহঁতক চিত্ৰাংকন প্ৰতিযোগিতা হওক বা কিবা হওক আৰু সেই ষ্টুডেণ্টবিলাক মই লৈও গৈছিলোঁ যে জংঘল দেওহাঁহ দেখে নেদেখে পাছৰ কথা কিন্তু যাতে জংঘলখন চাওক আমাৰ তাতে থকা ডিগবৈ আশে পাশে থকা ষ্টুডেণ্টবিলাকে যাতে চাওক যে ওচৰতে ইমান এটা ধুনীয়া এখন পৰিৱেশ আছে তাতে ইমান প্ৰজাতিৰ জীৱ জন্তু বা পখিলা পোৱা যায় চৰাই পোৱা যায় সেইটো যাতে চাওক তাৰ উপৰি দেওহাঁহৰ ওপৰতো আমি এৱাৰনেছ কৰিয়ে আছোঁ সেইটো চাবৰ কাৰণে আপুনি লৈ গৈছিলে তেওঁলোকৰ পৰা সহায় কেনেকুৱা ধৰণৰ আছিল ষ্টুডেণ্টবিলাকৰ সহায় খুব ভাল সিহঁতৰ খুব ভাল আমি কিছুমান ফিডবেকো লওঁ তাহাঁতৰ পৰা ধৰি লওক এটা এৱাৰনেছ কৰিব গ'লে প্ৰথম 4-5টামান কুৱেশ্যন সিহঁতক সোধা যায় হয়তো কিছুমানে পাৰে কিছুমানে নোৱাৰে যেতিয়া আমি সিহঁতক বুজাওঁ যে দেওহাঁহ কি হয় কেনেকুৱা জেগাত থাকে তাৰ পাছত যদি আকৌ সেই একেকেইটা কুৱেশ্যনে যদি সোধা যাওঁ সিহঁতৰ পৰা 100% মানে পোৱা যায় সেইটোৰ পৰা মানে কি আৰু সিহঁতৰ লাৰ্ণিং কেপাচিটিটো খুব বেছিটো টাইমতে আৰু শিকিবলৈ আগ্ৰহ আছে চবৰে আৰু তেনেকৈয়ে যদি আমি এবাৰ এৱাৰনেছ কৰিয়ে বা এবাৰ সজাগতা কৰিয়ে থৈ দিলেও নহ'ব কিন্তু সিহঁতৰ ওচৰত যাতে বাৰে বাৰে আমি সিহঁতৰ কাষত যাব পাৰোঁ এৱাৰনেছবিলাক কৰি থাকিব পাৰোঁ তেতিয়াহে কিন্তু আমাৰ অকণমান কামত দিব দেওহাঁহৰ মানে সংৰক্ষণৰ ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগীৰ পৰা যিটো সজাগতা সেয়াই মূল মানে পদক্ষেপ নহয় জানো সজাগতা সজাগতাটো ল'বই লাগিব তাৰ উপৰিও আছে আমাৰ গৱেষণা চাইণ্টিফিকেলি যিবিলাক বৈজ্ঞানিক গৱেষণা আছে সেইবিলাকো কৰিব লাগিব লগতে আপুনি বাহিৰৰ পৰা কোনোবা গৱেষকে ধৰক দেওহাঁহৰ ওপৰত গৱেষণা কৰিবলৈ আহিছে তেনেকুৱা ব্যক্তিক লগ পাইছে নেকি হয় লগ পাইছোঁ আমাৰ দেওহাঁহৰ গৱেষণা কৰাৰ বাহিৰৰ গৱেষকে বহুত বেছি বাহিৰ মানে অসমৰ বাহিৰৰ কথা কৈছোঁ আৰু বেলেগৰো আছে আমি যদি চাওঁ বাহিৰৰ গৱেষকবিলাক আহি ষ্টুডেণ্টবিলাক আহি আপোনাৰ অৰুণাচল অসমত নামেৰিত বা দিহিং পাটকাত আহি গৱেষণা কাম কৰি আছে বহুতে তেনেকৈ কিন্তু আমি ইয়াতে নিজৰ জাগাত থকা মানুহখিনিয়ে আমি যিমানখিনি কৰিব লাগিছিল সিমানটো কৰা নাই আৰু হয়তো মই আহ্বান জনাম যে উঠি অহা গৱেষকবিলাকক বা যোন গৱেষণা কৰি আছে চৰাইৰ ওপৰত এই চৰাইবিধৰ ওপৰত দেওহাঁহৰ ওপৰত আৰু গৱেষণা কৰিব লাগে হয় শেষত আপুনি দৰ্শকসকলক কি ক'ব দেওহাঁহৰ সংৰক্ষণৰ ক্ষেত্ৰতেই হওক মই এটা কথাই ক'ম দেওহাঁহৰ আমাৰ ৰাজ্যিক পক্ষী হয় আৰু দ্ৰুতগতিত কমি গৈ আছে পপুলেশ্যনটো কমি গৈ আছে তো সংৰক্ষণ কৰা আমাৰ সকলোৰে দায়িত্ব আছে অকল বন বিভাগ মই আগতে কৈছোঁ যে বন বিভাগ বা চৰকাৰকে অকল দায়িত্ব সামৰিলে নহ'ব এইটো চবৰে দায়িত্ব তো আমি সেই দায়িত্বটো পালন কৰি যাতে আমাৰ প্ৰকৃতিখন সুন্দৰ কৰি ৰাখিব পাৰোঁ দেওহাঁহটো সুন্দৰ কৰি আমাৰ ৰাজ্যিক পক্ষী যিটো স্বীকৃতি দিছে এইটো যাতে আমি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে নিজৰ ফালৰ পৰা যি সৰু প্ৰচেষ্টা ল'ব পাৰোঁ ল'ব লাগে হয় শেষত ধন্যবাদ জনাইছোঁ সময় শেষ হ'বৰ হ'ল অনুষ্ঠানৰ পৰা বিদায় ল'ম আপুনি ব্যস্ততাৰ মাজত আহিলে দেওহাঁহৰ বিষয়ে দৰ্শকসকলক জনালে আৰু আশা কৰিছোঁ দৰ্শকসকলে আজিৰ এই আলোচনাৰ পৰা
অন্তত অসমৰ ৰাজ্যিক পক্ষী কি বুলি ক'লে তপৰাই উত্তৰ দিব পাৰিব দেওহাঁহ আৰু দেওহাঁহৰ বিচৰণ আৱাসস্থলী দেওহাঁহৰ প্ৰকৃতি দেওহাঁহৰ আকাৰ এই সকলোবোৰৰ ওপৰত আজি আমি কথা পাতিলোঁ আশা কৰিছোঁ আপোনালোক উপকৃত হৈছে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ